প্ৰথমে সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি অসমীয়া থলুৱা খাদ্য এবিধ আপোনালোকৰ মাজলৈ লৈ আহিছো। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। লগতে যদিহে ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুনকৈ যদি কোনোবাই চাইছে তেওঁলোকক প্ৰথমে নমস্কাৰ জনাইছো। আজি নিজৰ বাৰীতে তোলা কচু শাকৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। খাবলৈ কিমান টেষ্টি হৈছিলে সেইটো মই ভাষাৰে আপোনালোকক বুজাব নোৱাৰো। এয়া একে জোপাই হৈ গ'ল, এসাঁজ হৈ যাব। আহি থাক, আপোনালোকে চাই চাই গৈ থাকক। মইনো আজি কচু শাক কি মিশ্ৰণ কৰি বনাবলৈ লৈছো। প্ৰথমে আপোনালোকক কওঁ, কঁঠালগুটি, কচু শাক আৰু দুবিধমান বস্তু আছে। শেষলৈকে চালেহে আপোনালোকে দেখিব। এতিয়া মই কচু শাকখিনি চাফা কৰি আছো, চুচবিলাক গুচাই আছো। টোটেল 4টামান বস্তু যোগ কৰি আজি কচু শাকখন বনাম। কি বস্তু যোগ কৰি মই আজি কচু তৰকাৰীখন বনাবলৈ লৈছো আপোনালোকে মোক কমেণ্ট কৰি জনাব, তেতিয়া ভাল লাগিব। আৰু লগতে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই অকণমান শ্বেয়াৰ কৰি দিব। নতুনকৈ চাই থকা সকলে চেনেলটি লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু বেছিকৈ যদি ভাল লাগে তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বৰ্গৰ লগত, যেই নহওক বাৰু। এতিয়া মই কচু শাকখিনি কাটি আছোঁ। এইফালে কঁঠালগুটি ৰেডি কৰি থৈছোঁ। কঁঠালগুটি, কচু শাক, বাকী শেষৰ বস্তুকেইটা এতিয়াই দেখুৱাই নিদিওঁ। আপোনালোকে চাই থাকিলে এনেও দেখিব, নহয়নে বাৰু? আৰু মই এতিয়া কৈও নিদিওঁ, আপোনালোকে শেষলৈকে চাবই। চাই পেলাই যিসকলে বনাবলৈ নাজানে, বনাব চাগে, এবাৰ খাব ঘৰত। আমাৰ অসমীয়া সমাজত থলুৱা খাদ্য ইমানেই বেছিকৈ আছে, কৈ শেষ কৰিব নোৱাৰি, বনাই শেষ কৰিব নোৱাৰি। লগতে সোৱাদৰ কথানো কি ক'ম, যিসকলে খাইছে তেওঁলোকে নিশ্চয় গম পাইছে। লগতে জনাও, আমাৰ অসমীয়া খাদ্যসমূহত কেতিয়াও পেটৰ বেমাৰ নহয়, আপোনালোকে কথাটো লক্ষ্য ৰাখিব। কিন্তু বিদেশী খাদ্যবোৰ আপোনালোকে খাই চাবচোন, খাইছে প্ৰায় বহুতে গম পাইছে। মই আগতে চাওমিন খাইছিলোঁ, লগতে পোলাও খাইছিলোঁ, মানে ক'ৰবাত গ'লে খাওঁ আৰু। তেনেকৈ খাওঁতে খাওঁতে হাতী যেন বডিটো বনাই ল'লোঁ। এতিয়া যিমান এক্সাৰচাইজ কৰিলেও বা ধৰক যিমান দৌৰা দৌৰিকৈ কাম কৰিলেও বা খাদ্য কমালেও মই এতিয়া নকমে মানে। কচু শাকখিনি কাটি হৈ গ'ল। প্ৰথমে মই এতিয়া এটা কুকাৰ লৈছোঁ। কুকাৰত দেখিছেনে, ধুই পখালি কচু শাক যোগ কৰিছোঁ। লগে লগে আৰু কেইটামান বস্তু যোগ কৰিম। আটাইখিনি আপোনালোকে চাই থাকক, শেষত জনাব কেইবিধ বস্তু মিশ্ৰণ কৰি মই আজি এই থলুৱা খাদ্যবিধ বনালোঁ। লগত মচুৰ দালি মিশ্ৰণ কৰিছোঁ দেই, 1 ঘণ্টামান তিয়াই থৈ দিছিলোঁ। এতিয়া চাফাকৈ ধুই পখালি মচুৰ দালি যোগ কৰিছোঁ। লগতে কঁঠালগুটিৰ ৰঙা বাকলিবিলাক, মানে ৰঙা পাৰ্টটো গুচাই দিলে একচুৱেলি ভাল, কেহা কেহা ভাৱটো নাহে। কিন্তু গুচাবলৈ বহুত অসুবিধা হ'ল। অলপ আগত কৈছিলোঁ যে এলাহ লাগিলে নুগুচাওঁ বুলি, মানে এলাহ লাগিলে বুলি নহয়, ইয়াত ৰঙা ৰঙা পাৰ্টটো যে খুব টান হয় কঁঠালগুটিখিনি, কোমলীয়া কঁঠালগুটি, আৰু গুচাবলৈ অকণমান অসুবিধা হয়, সেইবাবে গুচোৱা নহ'ল বাৰু। যি কি নহওক, কুকাৰত বইল কৰি দিম যেতিয়া সুন্দৰকৈ সিজি উঠিব। লগত দুটামান বস্তু যোগ কৰিলে এনেও ধৰক কেহা কেহা ভাৱটো নাহে। এয়া চাওকচোন কি ধুনীয়াকৈ সিজি উঠিলে, দেখিছেনে? কঁঠালগুটি, মচুৰ দালি, কচু শাক। এয়া দেই। এতিয়া কেৰাহী এটা পাতি ল'লোঁ। সৰিয়হৰ তেল জোখমতে লৈ নহৰু কেইফুটামান থেতিলাই লৈছোঁ, পিঁয়াজো এটা কাটি লৈছোঁ। অৱশ্যে নহৰু দি পেলাই তেল মাৰিলেও খাই বহুতেই ভাল লাগে। মই আকৌ পিঁয়াজ অকণমান কিয় দিছোঁ জানেনে? থুপথুপীয়াকৈ অকণমান ভাজি টাইপত হ'বগৈ, মানে পানীটো অকণমান শুকুৱাই দিম বুলি ভাবিছোঁ। আৰু পিঁয়াজ অকণ যোগ কৰি দিছোঁ, নহৰু দিছোঁ, অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ, নহৰু আৰু পিঁয়াজ যদি যেতিয়া তেলত পৰে ইমান ধুনীয়া গোন্ধ এটা ওলায়। লগে লগে 1 চামুচ হালধি দিছোঁ। আগতীয়াকৈ হালধি নিমখ অকণমান দিয়া হৈছিল, অলপ কম যেন দেখিলোঁ।
বিশেষকৈ আমাৰ অসমীয়া মানুহসকলৰ মাজত সকলোৱে নহয় বাৰু বগা হৈ থাকিলে বেয়া পায় কচু শাকেই হওক বা যিকোনো মানে তৰকাৰী বনালে অলপ হালধীয়া হ'লে ভাল পায় নহয়নে কি ধুনীয়া গোন্ধ মাৰিছে মইহে অনুভৱ কৰিব পাৰিছোঁ আপোনালোকে কিন্তু দেখিবলৈহে পাইছে অনুভৱটো কিন্তু মইহে কৰিবলৈ পাইছোঁ দেই আৰু গোন্ধটো মইহে ল'ব পাৰিছোঁ ইমান ধুনীয়া গোন্ধাইছে ওচৰৰ দোকানীকেইটাই কৈ গৈছেগৈ আৰু সদায় মই এইটো কিচেনতে বনাওঁ যিহেতু মানে বেলেগকৈ কিচেন নাই পাছফালে আছে হোটেলৰ কিচেনে হয় আগফালেও এয়া হোটেলৰে হয় আৰু লগতে আমি আগফালে দোকান পাছফালে আমি মানে থকা ৰুম আছে সেয়েহে বেলেগ বেলেগ কিচেন নাই আৰু এয়া চাওকচোন কি ধুনীয়াকৈ হৈ গ'ল কচু শাকখিনি এনেধৰণে বনাই যিসকলে খোৱা নাই এবাৰ খাব বুলি ভাবিছোঁ লগতে যিসকলে মোৰ ভিডিঅ'সমূহ চাই ইমান দিন আগবঢ়াই নিছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আজি 28,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল সেয়া আপোনালোকে বহুত মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে ভিডিঅ'সমূহ চাই আপোনালোকে শ্বেয়াৰো কৰিব অকণমান শেষত নেমু এফাল যোগ কৰি দিলোঁ ৰংটো সলনি হৈ গ'ল নেমু দিয়াৰ লগে লগে ৰংটো সলনি হ'ল নেমু নিদিলে মানে কি হ'ব জানেনে এতিয়া বাৰিষা ছিজন কচুৱে খজুৱাটো খুব সাধাৰণ কথা অৱশ্যে খজুৱালেও খাব পাৰি সকলোৱে নোৱাৰে কি ধুনীয়াকৈ কচু শাক হৈ গ'ল সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ সকলোৱে কুশলে থাকক আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই